Convert the decimal number 77 into its binary equivalent. So, etu amak dise eta decimal number. So, decimal number ami generally ki koro bracketor vitorot likho. Aro yar base tuk ami 10 boli kako. So 10 represents decimal number. To yak loi jabo lage yar binary equivalent loi. To tamane ki yate zeros and ones thakibo. To ami hei zeros and one jonto yar exact 77 or binary equivalent hobo. Bracketor vitor likhi yar base ot ami 2 likhi dim. So 2 indicates binary. Binary mane to 2 hoise. Okay, iti ami ahi jao keneka ko korim. Ami etu repeated division method use korim. To 77 ok ami 2 re divide korim. তো 77 ক 2 ৰে ডিভাইড কৰিলে আমি প্ৰথমতে এটা নৰমাল যোনটো আমি স্কুল লেভেলত কৰিছিলো হেতু মেথডত কৰিলে হল লং ডিভিজন মেথড সো 2 টাইমস 3 হৈ গল 6 2 3 is 6 মাইনাস কৰি দিম সো 7 minus 6 হৈ গল 1 আৰু এই 7 টো তললৈ নামি আহিব তো আমাক দিব 17 এগেইন জানো আমি 2 টাইমস 8 হৈছে আমাৰ 16 2 টাইমস 8 হৈছে আমাৰ 16 তো ৰিমাইন্ডাৰ থাকিব আমাৰ 1 তো আমি গমি পাইছো ইয়াতে ৰিমাইন্ডাৰ হ'ব 1 এই বস্তুটাকে আমি এনেকা কৈ কৰিম সো 77 ক যেতিয়া আমি 2 ৰে ডিভাইড কৰিম তো আমি পাম 38.5 যেটো আমি ক্যালকুলেটৰ ইউজ কৰিব পাৰো আমি ইজিলি ক'ব পাৰো যে 77 ডিভাইড বাই 2 আমাক দিব 38.5 এতিয়া ইয়াতে এই যোনটো পাৰ্ট হৈছে যোনটো ডেসিমেল পইণ্টৰ ৰাইট সাইডে আছে 5.5 যোনটো আছে এইটোৱে আমাক এইটো ইন্ডিকেট কৰি কৈ আছে যে আমাৰ ৰিমাইন্ডাৰ এটা থাকিব আৰু সেই ৰিমাইন্ডাৰটো হ'ব 1 যোনটো এক্স্যাক্টলি আমি ইয়াতে পাইছো 1 ঠিক আছে তো এতিয়া আমি কি কৰিব লাগিব নেক্সট স্টেপটোৰ কাৰণে আমি 838 টো হে আমি ইউজ কৰিম ঠিক আছে 8.5 টো আমি এতিয়া চাব নেলাগে তো আমি কি কৰিম 38 ক আকৌ লম আৰু তাক আমি 2 ৰে ডিভাইড কৰি দিম এটা 38 ক যদি আমি 2 ৰে ডিভাইড কৰো আমি ডাইৰেক্ট পাও 19 কেলে পাইছো বিকজ 38 হৈছে এটা ইভেন নম্বৰক 2 ৰে ডিভাইড কৰিলে কোনো ৰিমাইন্ডাৰ নাথাকে তো সেই কাৰণে ইয়াতে কোনো ডেসিমেল পইণ্টও আহা নাই তো ৰিমাইন্ডাৰ হৈ যাব আমাৰ 0 নেক্সট আমি কি কৰিম এগেইন এই 19 নম্বৰটো লম আৰু 19 ক আমি এগেইন 2 ৰে ডিভাইড কৰিম সো 19 ক 2 ৰে ডিভাইড কৰিলে আমি পাই যাও কিমান 2 টাইমস 9 হৈছে 18 18 আর 9.5 ঠিক আছে তো এই 0.5 টো আমাক কৈছে যে আমাৰ ৰিমাইন্ডাৰ থাকিব ৰিমাইন্ডাৰ হ'ব আমাৰ 1 এইবাৰ আমি কি কৰিম 0.5 টো নাচাও এই 9 টো হে চাব লাগিব তো 9 টোক আমি কি কৰিম 2 ৰে ডিভাইড কৰি দিম 9 ডিভাইডেড বাই 2 তো এইটোৱে দিব আমাক কি 9 ডিভাইডেড বাই 2 দিব আমাক 4.5 এগেইন 0.5 পাইছো তাৰ মানে এগেইন আমাৰ কি আহিব ৰিমাইন্ডাৰ আহিব 1 ওকে ঠিক আছে নেক্সট আমি কি কৰিম এই 4 টোক লম এই খালি 4 টোক লম আৰু 4 ক আমি ডিভাইড কৰি দিম 2 ৰে সো 4 ডিভাইডেড বাই 2 এটো 2 এ আহিব তো অবিয়াসলি ধুনিয়া নম্বৰ এটা আহিছে ৰিমাইন্ডাৰ একো নাথাকিব তো আমি ৰিমাইন্ডাৰ লব লাগিব 0 এন্ড ফাইনালি এই 2 টোক লম এন্ড ফাইনালি এই 2 টোক লম আৰু আছে একচুয়ালি 2 ক লম আকৌ 2 ৰে ডিভাইড কৰিম তেতিয়া আমি পাই যাম 1 তো তাৰ মানে এইবাৰ আমাৰ ৰিমাইন্ডাৰ কি আহিল 0 এ আহিল এন্ড দেন ফাইনালি একচুয়ালি এই 1 ক আমি আকৌ 2 ৰে ডিভাইড কৰিব লাগিব এই 1 টোক আমি আকৌ 2 ৰে ডিভাইড কৰিব লাগিব তো 1 ডিভাইডেড বাই 2 ইকুয়ালস টু আমি পাম 0.5 তো 0.5 ডেসিমেল নম্বৰ ওলাইছে মানে ডেসিমেলৰ ৰাইট সাইডে নম্বৰ ওলাইছে তো ডেফিনেটলি r ইকুয়ালস টু 1 হ'ব আৰু ইয়াতে যেহেতু 0 আছে তো আমি ইয়াতে ষ্টপ কৰি দিম আৰু ইয়াতকৈ আমি আগবাঢ়িব নালাগে আৰু আগবাঢ়িব নালাগে কিন্তু ষ্টপ হৈ গল এতিয়া ইম্পৰ্টেন্ট বস্তু হৈ গল ইয়াতে যোনটো আমাৰ ফাৰ্স্ট নম্বৰটো হৈ যায় এই ফাৰ্স্ট নম্বৰটো হৈ যাব আমাৰ LSB বা লোৱেষ্ট সিগনিফিকেন্ট বিট আৰু যোনটো আমি সবতকৈ লাষ্টৰ নম্বৰটো পাইছো ৰিমাইন্ডাৰ আমি খালি ৰিমাইন্ডাৰখিনি চাব লাগিব এইটোৱে হৈ যাব আমাৰ most significant bit যোনটোক আমি MSB বুলি কয় ঠিক আছে তো LSB আমি পালো ৰিমাইন্ডাৰ চালে হল বাকি এইখিনি একো চাব নালাগে এইবোৰ একো চাব নালাগে খালি আমাৰ ৰিমাইন্ডাৰটো চালে হৈ গল তো এতিয়া MSB আমাৰ ফাৰ্স্ট নম্বৰটো কি আহিছে 1 আহিছে আমি নোট কৰিলো এই 1 টো এটো হৈ গল নেক্সট আহিছে আমাৰ 0 এই 0 আহিছে তাৰ পিছত আহিছে এই 0 টো নোট কৰি লম 1 আহিছে ওকে ফাইন দেন আমাৰ A1 আহিছে ওকে দেন এই 0 টো আহিছে and then finally আমাৰ LSB আহিছে 1 তো তাৰ মানে আমাৰ যোনটো বাইনাৰী ইকুইভ্যালেন্ট এটো আমি পাই গলো 1001101 তো ইয়াতে আমি নোট কৰি লম যে 77 ৰ বাইনাৰী ইকুইভ্যালেন্ট হ'ব 1001101 তো এইটোৱে হৈছে 77 ৰ বাইনাৰী ইকুইভ্যালেন্ট